গুড ইভিনিং এভৰিৱান। আজিৰ অভিজ্ঞতাটো মই ব্যক্ত কৰিব ওলাইছোঁ। যিহেতু আপোনালোকে গম পাইছে আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যু হৈছে। এই সম্পৰ্কে বহুত ধৰণৰ কথা কৈ আছে। তাৰ মাজতে মই উল্লেখ কৰিব ওলাইছোঁ গৰিমা বৌৰ কথা। ইমান দিন যিহেতু জুবিন গাৰ্গ আছিলে বাবে গৰিমা বৌক সকলোৱে সন্মানেৰে বৌ বুলি আদৰ কৰিলে, মৰম কৰিলে। কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই তেওঁৰ ওপৰত উঠিল বহুতো লাঞ্ছনা। এইবোৰৰ কাৰণ কি? এইবোৰৰ একমাত্ৰ কাৰণ তেওঁৰ বৰ্তমান গিৰিয়েক নাই, বা আজি বৰ্তমান তেওঁৰ কথাতে নহয়, সীতাইও নিজৰ প্ৰমাণ দিব লগা হৈছিল। প্ৰত্যেকটো ক্ষেত্ৰত মহিলাই উত্তৰ কিয় দিব লাগে? প্ৰত্যেকটো সময়ত প্ৰতিজনী নাৰীয়ে কিয় উত্তৰ দিব লাগে? এই কথাটো বৰ চিন্তনীয় বিষয়। কাৰণ আজি যদি ৱাইফজনী বা পত্নীগৰাকী অলপ সোনকালে ঢুকায়, তেতিয়াহ'লে ল'ৰাজনৰ কথা হয় যে ল'ৰাজনে অকলে চলিব, অসুবিধা হ'ব, ঘৰ সংসাৰ কেনেকৈ চলিব। ঘৰৰ মানুহে সেই গোটেইবোৰ চিন্তা কৰি যে ল'ৰাজনক আকৌ বিয়া পাতি দিব লাগিব, এই গোটেইবোৰ চিন্তা কৰি পুনৰ বিয়াত বহুৱাই নতুন সংসাৰ আৰম্ভ কৰায়। ইয়াত কোৱা নাই যে মই নতুন সংসাৰ আগবঢ়াব নালাগে, বঢ়াওক, কিন্তু প্ৰত্যেকটো কথা ছোৱালীজনীৰ ওপৰত কিয় কাৰণে এটা কুৱেশ্যন মাৰ্ক হৈ থাকে। আজি ছোৱালীজনীৰ ওপৰত কিহৰ কাৰণে আঙুলি টোৱাই যে ছোৱালীজনী এনেকুৱা আছিলে, বা তাই এনেকুৱা, তাই সেনেকুৱা, এই কুৱেশ্যনটো কিয় উঠে? গিৰিয়েক সোনকালে ঢুকোৱাৰ পিছত যদি ছোৱালীজনীয়ে নিজৰ ভৱিষ্যতৰ কথা বা বিয়াৰ বাৰুৰ কথা চিন্তা কৰে, চৰিত্ৰৰ ওপৰত কিয় আঙুলি উঠায়? দিনটো এই কথাটোৱে খুচখুচাই আছে, কি ক'ম কি নক'ম, কেনেকুৱা পৰিস্থিতি। ছোৱালীজনী বৰ্তমান সময়তো ভগৱান ৰামৰ দিনতো সীতাই নিজক প্ৰমাণ কৰিব লাগিছিল, প্ৰমাণ দি আহিব লাগিছিল। আৰু বৰ্তমান সময়তো এগৰাকী মহিলাই নিজৰ সত্যতাৰ, শুদ্ধতাৰ প্ৰমাণ দিব লগা হয়। ছোৱালীজনীৰ নিজস্ব কোনো সপোন নাথাকে নে? ছোৱালীজনীৰ নিজস্ব কোনো অধিকাৰ নাথাকে নে? ছোৱালীজনীৰ বাস্তৱতা বুলি নিজৰ ইচ্ছা শক্তি বুলি কোনো ধৰণৰ ইচ্ছা প্ৰকাশ কৰিব নোৱাৰে? কাৰণটো কি? আজিৰ ছোৱালীজনী মাকৰ ঘৰত, যিখন ঘৰৰ পৰা বিয়া হৈ আহিছে, সেই ঘৰৰ বা সেই অঞ্চলৰ মানুহখিনিয়ে ক'ব যে অমুকত বিয়া দিছোঁ, যিহেতু সেইখন তোমাৰ ঘৰ, তাতেই থাকিবা। যদি বোৱাৰী হৈ তাতে থাকিলে, বোৱাৰী ঘৰখনত ক'ব যে এইখন মোৰ ঘৰ, বা এইখনত বিয়া হৈহে আহিছ, এইখনতো তোৰ নিজা ঘৰ নহয়, কথাটো আহে সেনেকুৱা। অথচ ছোৱালীজনীৰ অস্তিত্ব ক'ত? এই গোটেইখিনি চিন্তাধাৰা বা গোটেইখিনি কথাৰ মূল অৰ্থ কি? এটা ডাঙৰ প্ৰশ্নবোধক চিন নহয়নে এইটো? কিহৰ কাৰণে এই চিটুৱেশ্যনটো হয়? এই চিটুৱেশ্যনটোৰ, এই প্ৰশ্নবোৰৰ সন্মুখীন হ'বলগীয়া আমি কিয় হয় মহিলাখিনিয়ে? অথচ এই যিখিনি কথা ওলায়, আন এগৰাকী মহিলাই বা আমাৰ সমবয়সীয়া কিছুমান মহিলাই এই কথাখিনি উলিয়ায়। কোনো ধৰণৰ পুৰুষে আহি ক'বলৈ নাযায়। ইয়াতে ঠিক একেই আন এগৰাকী মহিলাই এই কথাখিনি ব্যক্ত কৰে। মহিলাৰ ইমান শত্ৰুনে বাৰু? ইমানেই দেখিব নোৱাৰেনে যে ইমান তলৰ কথালৈকে চিন্তা কৰিব পাৰে? কিহৰ কাৰণে এই চিটুৱেশ্যন? আজি এই চিটুৱেশ্যনৰ কাৰণেই আমি মহিলাখিনি আগুৱাই যাব নোৱাৰোঁ। আমি নাৰী সমাজ কেতিয়াও নিজক ষ্টেণ্ড দি বা নিজে থিয় হৈ আগুৱাব নোৱাৰোঁ। সদায় পিছুৱা কৰি বা সদায় নিজক পিছুৱাই কিয় ৰাখিব লাগে? এই কথাটোৱে আজি বহুত আঘাত দিছে। এই কথাখিনিয়ে যে এজন মহিলাক ক'ত ৰাখে, কি স্থান দিছে, বৰ্তমান সময়টো এনেকুৱা এটা হৈছে চিন্তনীয় বিষয়। যিটো কথা চলি আছে, যিটো কথা বৰ্তমান এই পৰিস্থিতিত শুনিবলৈ পাইছোঁ, দেখিবলৈ পাইছোঁ, কিন্তু প্ৰত্যেকগৰাকী শক্তিদাতা, যি আৰাধ্য দেৱতা, সেইকেইজনীতো যাক আমি পূজা কৰোঁ, তেওঁলোকতো মহিলাই হয়, তেওঁলোকো নাৰীয়েই হয়।
আমি তেওঁলোকক পূজা কৰোঁ, কিন্তু আমি প্ৰত্যেকভাৱে কিয় আমি ইজনে আনজনক বেয়া পাওঁ? আমি কি এজনে আনজনৰ চকুৰ আগত অলপ ভালকে থাকিলে, অলপ ভালকে ওলাই মেলি আহিলে ইমান হিংসা লাগেনে? এই কথাটো মানে ইমান চকু চৰহা হয়নে? সকলোৱে সজাগ হওক, যাতে সকলো মহিলাই নিজৰ কাৰণে ষ্টেণ্ড ল'ব পাৰে, নিজে ভাল এটা উচিত সিদ্ধান্ত ল'ব পাৰে আৰু নিজে নিজৰ অস্তিত্ব বজাই ৰাখিব পাৰে। থেংক ইউ।